মৰমৰ ছাত্ৰছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় নম্বৰ 7 বতৰ জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ছাত্ৰছাত্ৰীসকল, ভিডিঅ'টো তোমালোকে লাষ্টলৈকে চাই থাকিবা। অনুশীলনীত 1 নম্বৰত দিয়া আছে ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম হৈছে আৰ্দ্ৰতা, উষ্ণতা, বতাহৰ গতি, বৰষুণৰ পৰিমাণ আদি। এইকেইটা হৈছে বতৰ নিয়ন্ত্ৰণৰ কাৰক। কি? আৰ্দ্ৰতা, উষ্ণতা, বতাহৰ গতি, বৰষুণৰ পৰিমাণ আদি। তাৰপিছত 2 নম্বৰ প্ৰশ্নত দিয়া আছে দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায়। ইয়াৰ উত্তৰত হ'ব দিনটোৰ ভিতৰত উচ্চতম উষ্ণতা আশা কৰা যায় পিছবেলা আৰু নিম্নতম উষ্ণতা হয় পুৱাৰ ভাগত। তাৰপিছত 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ প্ৰশ্নত দিয়া আছে সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক খালী ঠাইত হ'ব জলবায়ু বোলে। খালী ঠাইত কি হ'ব? জলবায়ু। সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক জলবায়ু বোলে। তাৰপিছত খ নম্বৰত দিয়া আছে এখন ঠাই য'ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি, সেই ঠাইৰ জলবায়ু গৰম আৰু শুকান। খালী ঠাইত হ'ব গৰম আৰু শুকান। তাৰপিছত গণ দিয়া আছে জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ 2টা অঞ্চল হ'ল মেৰু অঞ্চল আৰু বিষুৱ অঞ্চল। খালী ঠাইত কি হ'ব? মেৰু অঞ্চল আৰু বিষুৱ অঞ্চল। তাৰপিছত 4 নম্বৰত দিয়া আছে তলৰ অঞ্চলবোৰৰ জলবায়ুৰ প্ৰকাৰ আভাস দিয়া। কত দিছে কি? জম্মু আৰু কাশ্মীৰ, ইয়াৰ জলবায়ু হ'ল মধ্যমীয়া গৰম আৰু সেমেকা। তাৰপিছত কেৰালা, ইয়াৰ জলবায়ু হ'ল গৰম আৰু সেমেকা। গৰম সেমেকা। তাৰপিছত ৰাজস্থান, ইয়াৰ জলবায়ু হ'ল গৰম আৰু শুকান। তাৰপিছত ঘত দিছে উত্তৰ পূব ভাৰত, ইয়াৰ জলবায়ু হ'ল সেমেকা। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত দিয়া আছে বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয়। ইয়াৰ উত্তৰত হ'ব বতৰ সঘনে সলনি হয়। তাৰপিছত 6 নম্বৰত দিয়া আছে তলত দিয়া তলত উল্লেখ কৰাবোৰৰ প্ৰাণীৰ কিছুমান বৈশিষ্ট্য। ইয়াত বৈশিষ্ট্য বানানটো ভুল হৈ আছে। ইয়াত কি দিছে? ক খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল। খত দিছে বগা নোমযুক্ত ছাল। গত দিছে প্ৰব্ৰজন হ'ব বিচাৰে। খ ডাঙৰ মাত। উংগ ভৰিৰ পতাত আঠাজাতীয় আৱৰণ। ছ ছালৰ তলত চৰ্বিৰ তৰফ। ছত দিছে বহল আৰু ডাঙৰ হাতোৰা। তাৰপিছত বৰ্গীয়ত দিছে উজ্জ্বল ৰং। তাৰপিছত দিছে শক্তিশালী নেজ। তাৰপিছত কি দিছে? দীঘল আৰু ডাঙৰ ঠোঁট। ইয়াত কি কৈছে? প্ৰত্যেকটো বৈশিষ্ট্যৰ বাবে সিহঁতৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে নে মেৰু অঞ্চলৰ বাবে তাক নিৰ্ণয় কৰা। এইকেইটাৰ ভিতৰত কোনটো গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰ বাবে নে মেৰু অঞ্চলৰ বাবে তোমালোকক নিৰ্ণয় কৰিব লাগে। তোমালোকে এই বৈশিষ্ট্যবোৰৰ কিছুমান দুয়োটা অঞ্চলৰ বাবে অভিযোজন হ'ব পাৰে বুলি ভাবানে? ইয়াৰ উত্তৰত হ'ব ক নম্বৰৰ উত্তৰটো হ'ব কি? গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল। খৰ উত্তৰটো হ'ব মেৰু অঞ্চল। তাৰপিছত গ হ'ব মেৰু অঞ্চলত। খ হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল। উংগ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল। তাৰপিছত চ হ'ব মেৰু অঞ্চল। ছ হ'ব মেৰু অঞ্চল। বৰ্গজ হ'ব মেৰু অঞ্চল। তাৰপিছতটো হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল আৰু লাষ্টটো হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল।
তাৰপিছত 7 নম্বৰ কোৱেশ্চনত দিছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায় কিয় এনে হয় ব্যাখ্যা কৰা ইয়াৰ উত্তৰত হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায় কাৰণ সেই অঞ্চলত গৰম আৰু বৰষুণৰ পৰিমাণ বেছি হয় সেইবাবে সেই অঞ্চলসমূহত বহুতো প্ৰাণীয়ে জীয়াই থকাৰ সুবিধা লাভ কৰে তাৰপিছত 8 নম্বৰ কোৱেশ্চনত দিয়া আছে কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ুৰ অঞ্চলত পাওঁ উদাহৰণ সহ বৰ্ণনা কৰা ইয়াৰ উত্তৰত হ'ব জন্তুবোৰ বাস কৰিব পৰা পৰিৱেশত জীয়াই থাকিবলৈ অভিযোজন কৰে বিশেষত্ব আৰু অভ্যাস যি সিহঁতৰ পৰিৱেশত অভিযোজন কৰাত সহায় কৰে সেইবোৰে হৈছে বিৱৰ্তনৰ ফলাফল সেয়েহে এক নিৰ্দিষ্ট প্ৰকাৰৰ জলবায়ুত জীয়াই থাকিবলৈ জন্তুবোৰৰ কিছুমান অভিযোজন কৰা হয় অভিযোজন কৰা বৈশিষ্ট্য থাকিব লাগিব সেই কাৰণে আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ যেনে মেৰু অঞ্চলৰ জন্তুবোৰ অত্যন্ত ঠাণ্ডা জলবায়ুৰ অভিযোজন থকা হয় সিহঁতৰ বিশেষ বৈশিষ্ট্য আছে যেনে বগা ফৰ গন্ধৰ শক্তিশালী অনুভূতি চৰ্বিৰ স্তৰ ইত্যাদি তাৰপিছত 9 নম্বৰ কোৱেশ্চনত দিয়া আছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে ইয়াৰ উত্তৰত হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে বহুত ধৰণে নিজকে অভ্যস্ত কৰে ইয়াৰ এটা সুৰ আছে যিটো নাক হিচাপে ব্যৱহাৰ কৰে কাৰণ ইয়াৰ গন্ধৰ এক শক্তিশালী অনুভূতি আছে এই গুড় খাদ্য আহৰণ কৰাটো সহায় কৰে হাতীৰ ডাঙৰ কাণবোৰে হাতীক কোমল শব্দ শুনিবলৈ সহায় কৰে আৰু হাতীক ঠাণ্ডা কৰি ৰখাত সহায় কৰে তাৰপিছত দিছে তলত দিয়া প্ৰশ্নবোৰৰ পৰা কোনটো শুদ্ধ উত্তৰ বাছি উলিওৱা ইয়াত 10 নম্বৰত কি কৈছে শৰীৰত আঁচ থকা মাংসহাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে চিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে ইয়াক পোৱা যায় অপচন গ্ৰেড কি দিছে ক মেৰু অঞ্চলত খ মৰুভূমিত গ সাগৰত আৰু ঘত দিছে কি গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব ঘ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত তাৰপিছত 11 নম্বৰ কোৱেশ্চনত দিছে বগা ভালুকে অভ্যস্ত ঠাণ্ডা জলবায়ুত বাস কৰিবৰ বাবে কি বৈশিষ্ট্যৰে অভ্যস্ত হয় ইয়াৰ অপচন কেইটা দিছে ক বগা নমল ছালৰ তলৰ চৰ্বি তীক্ষ্ণ ঘ্ৰাণ শক্তি নে খত দিছে পাতল ছাল ডাঙৰ চকু বগা নমল ছাল গত দিছে কি ডাঙৰ দীঘল নেজ তীক্ষ্ণ অকৰা নখ বগা ডাঙৰ হাতৰা তাৰপিছত খ নম্বৰ অপচনত দিছে বগা শৰীৰ সাঁতুৰিবলৈ হাতৰা উশাহ নিশাহৰ ফুল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক বগা নমল ছালৰ তলৰ চৰ্বি আৰু তীক্ষ্ণ ঘ্ৰাণ শক্তি তাৰপিছত 12 নম্বৰ কোৱেশ্চনত দিয়া আছে গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল ইয়াৰ অপচন কেইটা দিছে গৰম আৰু আৰ্দ্ৰ খত দিছে মধ্যমীয়া উষ্ণতা আৰু প্ৰচুৰ বৃষ্টিপাত গত দিছে ঠাণ্ডা আৰু আৰ্দ্ৰ খত দিছে কি গৰম আৰু শুকান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক গৰম আৰু আৰ্দ্ৰ